সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ 6 অক্টোবৰ দেওবাৰ ৰাশিফল। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্বজনাথ দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজি দিনটো কিছু তথ্য জানি লোৱা হওক। আজি হ'ল 6 অক্টোবৰ 2024 দেওবাৰ। অসমীয়া লেখেৰে আজি 1431 ভাস্কৰাব্দ আৰু 19 আহিন। আজি সূৰ্যোদয় পুৱা 5:21:29 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:03 14 তিথি হ'ল শুক্লা চতুৰ্থী তিথি, নক্ষত্ৰ বিশাখা, যোগ বিষ্কুম্ভ আৰু কৰণ হ'ল বনিষ্কৰণ। আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে হ'ব শুদ্ধ বৰ্ণ। আৰু অষ্টত্তৰ মতে আজি বুধৰ দশা লাভ কৰিব, বিংশত্তৰ মতে আজি দশা লাভ কৰিব বৃহস্পতিৰ। আৰু আদ্যইটো হলে আজি হ'ব 15 দিনীয়া বেশ্যা যোগ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' যদি প্ৰথমবাৰ কাৰণে চাইছে, অৰ্থাৎ ফেচবুকত যদি চাইছে পেজটো ফ'ল' কৰিব, আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এতিয়া আহিছো ৰাশিফলৰ মূল অংশলৈ। 12টা ৰাশি আছে, কোনকেইটা ৰাশি আজি দিনটো শুভ, কোনকেইটা অশুভ সকলো জনাম। আৰু প্ৰথমে ল'ব বিচাৰিছো মেঘ ৰাশিৰ বিষয়ে। অৰ্থাৎ আপোনাৰ যদি মেঘ ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ দিন। আজি আপোনাৰ চেষ্টাৰ বলত আপুনি যিকোনো সন্মান পোৱাৰ যোগ থাকে আৰু জীৱনৰ নতুনত্ব আৰম্ভণি হ'ব। আজি আপোনাৰ কাৰণে পজিটিভ। স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ ভাল দেখা গৈছে, ব্যৱসায় বৃদ্ধিত আপোনাৰ ভাল হ'ব, অৰ্থাৎ ব্যৱসায়িক গ্ৰথ দেখা গৈছে। জ্যেষ্ঠজনৰ পৰামৰ্শ ভিত্তিত আপোনাৰ কাৰণে জীৱনৰ বহু সুখ হ'ব। আজি আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰতো পজিটিভ দেখা গৈছে। ইয়াৰ পিছত আহিছো বৃষ ৰাশিলৈ। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে বৰ এটা পজিটিভ দেখা পোৱা নাই। আপোনাৰ মানসিক ডিষ্টাৰ্বেন্স থাকিব, অৰ্থাৎ আপুনি লোৱা সিদ্ধান্ত ক'ৰবাত নহয় ক'ৰবাত বিফলতা হিচাপে পৰিচয় হ'ব। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো বৰ এটা পজিটিভ নাথাকে, কষ্ট হ'ব। আৰু পৰিয়ালৰ ক্ষেত্ৰত আপুনি সমস্যাত ভুগিব লাগিব। পৰিয়ালৰ সন্তানৰ পৰা আপোনাৰ বেমাৰ আজাৰ দেখা গৈছে, গতিকে আপুনি পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সজাগ হ'ব আৰু নিজৰ সন্তানৰ ক্ষেত্ৰতো সজাগ হোৱাটো দৰকাৰ। আজি আপোনাৰ ব্যৱসায়ত লোকচান হোৱাৰো যোগ থাকে, অৰ্থাৎ গতিকে অৰ্থৰ ক্ষেত্ৰত বৰ এটা ভাল দেখা পোৱা নগ'ল। ইয়াৰ পিছত আহিছো মিথুন ৰাশিলৈ। যদি আপোনাৰ মিথুন ৰাশি হয়, আপোনাৰ চেষ্টাৰ বলত আপুনি আজি ভাল স্থান পাব। আজি আপোনাৰ অত্যাধিক আত্মবিশ্বাসৰ ফলত যিকোনো কাম সম্পূৰ্ণ হোৱাৰ দিশত আছে। স্বাস্থ্যৰ ক্ষেত্ৰতো ভাল হ'ব, ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ গ্ৰথ হোৱাৰ যোগ থাকে। আপোনাৰ কাৰণে আজি দিনটো পজিটিভ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিনটো কিন্তু যথেষ্ট ভাল দিন। আজি যিকোনো নতুন কাম আপুনি কৰিব পাৰে। ইয়াৰ পিছত আহিছো কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে আপুনি পাবলগীয়া পইচা ঘূৰাই পোৱাৰ যোগ থাকে। বহুদিন আপোনাৰ ক'ৰবাত ফচি থকা পইচা আজি পোৱাৰ সম্ভাৱনা বৃদ্ধি হয়। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ নতুন চিন্তাই আজি নতুনত্ব আনি দিব। আজি আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰতো ভাল দেখা গৈছে। বিশেষকৈ চাকৰিয়ালসকলৰ কাৰণে আজি দিনটো যথেষ্ট সন্তোষজনক বা ভাল বুলি ক'ব পাৰি। আজি আয় অৰ্থাৎ টকা পইচাৰ ক্ষেত্ৰতো আজি পজিটিভ আছে। ইয়াৰ পিছত আহিছে সিংহ ৰাশিলৈ। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আজি পৰিয়ালক সময় দিয়ক। আজি পৰিয়ালক দিয়া সময় আপোনাক কিন্তু যথেষ্ট উৎসাহ দিব, অৰ্থাৎ আপোনাৰ কাৰণে পজিটিভ হ'ব। বিবাহৰ যিসকলৰ সময় হৈছে অৰ্থাৎ বিবাহৰ উপযুক্ত, তেওঁলোকৰ কাৰণে আজি দিনটো ভাল দিন, অৰ্থাৎ তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰত লাভ হ'ব, অৰ্থাৎ অগ্ৰগতি হোৱাৰ যোগ থাকে। স্বাস্থ্যৰ ক্ষেত্ৰত ভাল হ'ব। পৰিয়ালৰ সকলো ক্ষেত্ৰত যি লোকচান আছে সেই লোকচানৰ পৰা মুক্ত হোৱাৰ যোগ থাকে। কষ্ট অলপ কমিব আপোনাৰ আজিৰ ক্ষেত্ৰত। আজি আপোনাৰ কাৰণে পজিটিভ, যিকোনো ক্ষেত্ৰত নতুন কাম আৰম্ভ কৰিব পাৰে। ইয়াৰ পিছত আহিছো কন্যা ৰাশিলৈ। যদি আপোনাৰ কন্যা ৰাশি হয় তেনেহ'লে দায়িত্ব কিছু বাঢ়িব, ঘৰুৱা অশান্তি বৃদ্ধি পাব, অৰ্থাৎ দাম্পত্য সুখ কমিব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত আজি মতান্তৰ হোৱাৰ যোগ থাকে। পিতৃ মাতৃৰ স্বাস্থ্যক লৈ আপুনি কিন্তু সচেতন হোৱাটো দৰকাৰ। আজি আপোনাক সংগ এৰাৰ যোগ থাকে। যদি আপুনি ব্যৱসায় অংশীদাৰী ব্যৱসায় কৰি আছে, আজি বৰ এটা পজিটিভ দেখা পোৱা নাই। ইয়াৰ পিছত আহিছো তুলা ৰাশিলৈ। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে চৰকাৰী চাকৰি যদি কৰি আছে তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে পজিটিভ। ব্যৱসায়ীসকলৰ কাৰণে আজি অগ্ৰগতিৰ দিন আছে। আৰ্থিকভাৱে আপোনাৰ আজি ভাল এটা দিন চলিব। বিবাহৰ কথা বা বিবাহিত যিসকল লোক আছে তেওঁলোকৰ কাৰণে আজি দাম্পত্য সুখ বৃদ্ধি পাব, আৰু বিবাহৰ উপযুক্ত সকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে আজি দিনটো যথেষ্ট ভাল পাব, অৰ্থাৎ ভাল ফলাফল পাব। ইয়াৰ পিছত আহিছো আমি বৃশ্চিক ৰাশিলৈ। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আজি দিনটো আপোনাৰ কাৰণে ভাল দিন, অৰ্থাৎ আজি আপোনাৰ কাৰণে পজিটিভ দিন। আজি ৰাইজৰ পৰা প্ৰশংসা পোৱাৰ যোগ। আপোনাৰ প্ৰেমত আনন্দ, অৰ্থাৎ প্ৰেমত আপোনাৰ ভাল হ'ব। আপোনাৰ নিজৰ প্ৰতিভা বিকাশৰ আজি এটা ভাল দিন হ'ব। ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ ভাল লাভ উঠাব পাৰিব, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজি দিনটো যথেষ্ট শুভ দিন। অৰ্থাৎ আজি দিনটো আপোনাৰ কাৰণে স্বাস্থ্যৰ ক্ষেত্ৰতো পজিটিভ দেখা গৈছে। ব্যৱসায়িকভাৱে আপোনাৰ সফল হোৱাৰ যোগ দেখা গৈছে, অৰ্থাৎ আজি আপোনাৰ কাৰণে লাভৱান দিন। এতিয়া আহিছো ধনু ৰাশিলৈ। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আজি আপোনাৰ কষ্ট বেছি হ'ব।
আজি আপোনাৰ পৰিয়ালৰ মাজতে সংঘাত হোৱাৰ যোগ থাকে, কৰ্মস্থানতো আপোনাৰ সংঘাতৰ যোগ থাকে, গতিকে কিছু ক্ষেত্ৰত আপুনি সাৱধান হোৱাটো দৰকাৰ। আপুনি কথা কওঁতে আৰু কাম কৰোঁতে আজি সাৱধান অৰ্থাৎ সামঞ্জস্য ৰাখি ক'ব লাগিব বা কৰিব লাগিব। আজি বৰ এটা পজিটিভ দেখা নাই, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, ব্যৱসায়িক স্থানতে হওক বা আপোনাৰ আৰ্থিক দিশতে। গতিকে সকলো ক্ষেত্ৰতে আপুনি সাৱধান হ'ব আৰু নতুন কাম আপুনি একেবাৰে নকৰিব। ইয়াৰ পিছত আহিছো মকৰ ৰাশিলৈ। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহলে হোটেলৰ লগত যদি ব্যৱসায় কৰি আছে বা লিকুইডৰ লগত যদি ব্যৱসায় কৰিছে, আজি দিনটো আপোনাৰ কাৰণে শুভ। আজি আপুনি ৰাজহুৱাভাৱে স্বীকৃতি বা সন্মান পোৱাৰ যোগ থাকে। আপোনাৰ কথা বতৰা আজি শুনি ভাল পাব মানুহে আৰু সন্মুখত থকা ব্যক্তিজনে আপোনাক প্ৰশংসাৰে উপচয় পেলাব। আজি আপোনাৰ কাৰণে ভাল দিন। আজি স্বাস্থ্যৰ ক্ষেত্ৰতে আপোনাৰ কিন্তু পজিটিভ দেখা গৈছে। বহুদিন ৰোগৰ পৰা মুক্ত হ'ব পৰা নাই যদি আজি কিন্তু ৰোগৰ পৰা আপুনি মুক্ত হোৱাৰ দিন পৰে। আজি আপোনাৰ কাৰণে পজিটিভ দিন। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহলে অপেক্ষা কৰাটো আজি দৰকাৰী। আপুনি কোনো ক্ষেত্ৰতে তল খৰকৈ কোনো কাম নকৰিব, অৰ্থাৎ হঠাৎ লোৱা সিদ্ধান্ত বা হঠাতে কৰা কামৰ আজি পৰিণতি আপোনাৰ বেয়া হ'ব। যাত্ৰা পথৰ ক্ষেত্ৰত কিন্তু বৰ এটা পজিটিভ দেখা নাই, গতিকে আপুনি যিকোনো ক্ষেত্ৰত বহুত দূৰলৈ আপুনি যাত্ৰা আজি নকৰাই ভাল আছে। আজি আপোনাৰ কষ্ট হ'ব, বিশেষকৈ আৰ্থিক দিশত আৰু শাৰীৰিক আৰু মানসিকভাৱে। আপোনাৰ শাৰীৰিক আৰু মানসিকভাৱে চিন্তাই আপোনাক লগ নেৰিব, যাৰ ক্ষেত্ৰত আপোনাৰ পৰিয়ালতো সমস্যা অহাৰো যোগ থাকে। অৰ্থাৎ আপুনি যিকোনো কাম আজি খৰধৰকৈ কৰাটো বাদ দিব লাগে। ইয়াৰ পিছত আহিছো আমি মীন ৰাশিলৈ। যদি আপোনাৰ মীন ৰাশি হয় তেনেহলে আজি দিনটো উপযুক্ত দিন। আজি কৰা কামৰ ভাল ৰিজাল্ট পোৱাৰো যোগ থাকে। আজি প্ৰেমত আনন্দ অৰ্থাৎ ঘৰুৱা সমস্যাবোৰ দূৰ হ'ব। পিতৃ মাতৃৰ স্বাস্থ্য আজি ভাল হ'ব। সুন্দৰ পৰিৱেশত আপোনাৰ ৰাইজৰ পৰা প্ৰশংসিত হোৱা, ৰাইজৰ কামত ব্যস্ততা আপোনাৰ বৃদ্ধি পাব। বিশেষকৈ যিসকলে কালচাৰেল কাম কৰিছে তেওঁলোকৰ কাৰণে আজি যথেষ্ট শুভ দিন। আজি তেওঁলোকে সেই স্থানত কাম কৰিলে অৰ্থাৎ কৰ্মস্থানত তেওঁলোকে স্বীকৃতি পোৱাৰ যোগ থাকে। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যথেষ্ট ভাল দিন বুলি ক'ব পাৰি। আজিৰ দিনটো পজিটিভ। ধন্যবাদ। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ কৰিব। যিসকলে ৰাশি শুভ বুলি কোৱা নাই, অশুভ বুলি ক'লো, তেওঁলোকে নতুন কাম আৰম্ভ নকৰাই ভাল। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম।